নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে আপোনালোকে সবিশেষ জানিব পাৰিব। 1 নম্বৰ জবটো ব্লু ডাৰ্ট এক্সপ্ৰেছ লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। জবটো ফ্ৰী জব হয়, কোনো ধৰণৰ কনচালটেঞ্চি নহয়। আপোনালোকে ইয়াৰ বাবে কোনো ধৰণৰ ফিজ পাতি দিব নালাগে। ফ্ৰী জবছ এলাৰ্ট আছাম ৰিকুৱাৰ্ড ডেলিভাৰী ষ্টাফ বিচৰা হৈছে। জবটোৰ বাবে আপোনালোকৰ 2 হুইলাৰ আৰু লগতে ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। পোষ্টটো হ'ব ডেলিভাৰী এক্সিকিউটিভ। অনলাইন পাৰ্চেল ডেলিভাৰীৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে চেলাৰী দিয়া হ'ব 10,500 পাৰ মান্থ চেলাৰী লাভ কৰিব। চেলাৰীৰ লগতে PF, ESIC আৰু লগতে ফিউল আৰু মোবাইলৰ বিল আপোনালোকে লাভ কৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম মেট্ৰিক পাছ বিচৰা হৈছে। লোকেশ্যন হৈছে গোলাঘাট আৰু বৰপেটা লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে কণ্টেক্ট নম্বৰ এটা দিয়া হৈছে 7002167100। এই নম্বৰটোত আপোনালোকে হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব বা আপোনালোকে যোগাযোগ কৰিব পাৰিব। যদি আপোনালোকে হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়ায়, আপোনালোকে কোনটো লোকেশ্যনৰ বাবে এপ্লাই কৰিছে, গোলাঘাট বা বৰপেটা যিটো লোকেশ্যনৰ বাবে আপোনালোকে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দিব। যিসকল কেণ্ডিডেটে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক ডাইৰেক্টলি যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো মটৰলাৰ ফালৰ পৰা মুকলি হৈছে। জব ভেকেঞ্চি এভেইলেবল এট মটৰলা। জব লোকেশ্যন আৰু ষ্ট'ৰ নেমবিলাক হৈছে 1 নম্বৰতে RN মোবাইলছ মাৰ্ঘেৰিটা তিনিচুকীয়া লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। 2 নম্বৰতে থাৰ্ড জেনেৰেশ্যন চিলাপথাৰ লোকেশ্যনৰ বাবে বিচাৰিছে আৰু 3 নম্বৰতে দেৱ ইলেক্ট্ৰনিক্স ধেমাজি তিনিআলিৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবকেইটাৰ বাবে চেলাৰী দিয়া হ'ব 11,000 to 14,000 পাৰ মান্থ ইন হেণ্ড চেলাৰী লাভ কৰিব আৰু ইয়াৰ লগতে PF, ESIC আৰু ইনচেণ্টিভ আপোনালোকে লাভ কৰিব। লগতে এটেণ্ডেঞ্চ বোনাছ আপোনালোকে লাভ কৰিব আৰু ডেজিগনেশ্যন হ'ব জবটোৰ বাবে ব্ৰেণ্ড প্ৰমোটাৰ। কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'লে আপোনালোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। এক্সপিৰিয়েঞ্চ কেণ্ডিডেট বিচৰা হৈছে, ফ্ৰেছাৰ্ছসকলে এপ্লাই নকৰিব। যিসকল কেণ্ডিডেটৰ মোবাইল চেলছৰ এক্সপিৰিয়েঞ্চ আছে, অপ', ভিভ', জায়মি যিকোনো ধৰণৰ মোবাইল ব্ৰেণ্ডত কাম কৰা অভিজ্ঞতা আছে চেলছৰ, মিনিমাম 6 মান্থ to 1 year অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। ডিউটি টাইমিং হ'ব মৰ্ণিং 10:30 AM to 8:30 PM। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ মটৰলা ব্ৰেণ্ড প্ৰমোটাৰ, লগতে ব্ৰেকেটত আপোনালোকে কোনটো লোকেশ্যনৰ বাবে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ লোৱা হ'ব। বন্ধু-বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো শশিকা হোটেল গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। শশিকা হোটেল গুৱাহাটীৰ ৰিক্ৰুইটমেণ্ট। 1 নম্বৰ পোষ্টটো হৈছে মেইনটেনেঞ্চ ছুপাৰভাইজাৰ। পোষ্ট এটা মুকলি হৈছে। এজ লিমিট দিয়া হৈছে 18+ হ'ব লাগিব আৰু জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন ITI পাছ বিচৰা হৈছে। ITI পাছ কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। ৱৰ্ক এক্সপিৰিয়েঞ্চ বিচৰা হৈছে, মিনিমাম 2 to 3 year এটা অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। ফ্ৰেছাৰ্ছসকলে এপ্লাই নকৰিব। যিসকল কেণ্ডিডেটৰ ৰিলেটেড ফিল্ডত কাম কৰা 2 পৰা 3 বছৰ অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ লগতে 2 নম্বৰ পোষ্টটো হৈছে কমিজ ফৰ কণ্টিনেণ্টেল ছেকশ্যন। পোষ্ট এটা মুকলি হৈছে। জবটোৰ বাবে এজ লিমিট দিয়া হৈছে 18+ হ'ব লাগিব আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন 10 পাছ বিচৰা হৈছে। লগতে ৱৰ্ক এক্সপিৰিয়েঞ্চ বিচাৰিছে, মিনিমাম 2 to 3 year এটা অভিজ্ঞতা বিচৰা হৈছে। বেনিফিট ফুড এণ্ড একমেণ্ডেশ্যন, চেলাৰীৰ উপৰিও আপোনালোকে ফুড আৰু একমেণ্ডেশ্যন লাভ কৰিব। জব টাইপ ফুল টাইম হয় আৰু এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব, কোনো ধৰণৰ ফিজ দিব নালাগে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে জবকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। লোকেশ্যনটো দিয়া হৈছে, আপোনালোকে ডাইৰেক্টলি বায়'ডাটাখন জমা দিব পাৰিব। NH 31 অপজিট বৈন্দ্য ইণ্টাৰনেশ্যনেল স্কুল, আমিনগাঁও, গুৱাহাটী, আছাম 781039। এই এড্ৰেছত আপোনালোকে যোগাযোগ কৰি ল'ব।
নেক্সট জবটোলৈ আহিছোঁ 4 নম্বৰ জবটো এনিকা জেমছ প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। এনিকা জেমছ প্ৰাইভেট লিমিটেড ৰিকুৱাৰ্ড বেক অফিচ এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে মেল ফিমেল সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব আৰু এক্সপেক্টেড চেলাৰী 15,000 পাৰ মান্থ আপোনালোকে লাভ কৰিব জবটোৰ বাবে। ফ্ৰেছাৰ্ছসকলে এপ্লাই নকৰিব। যিসকল কেণ্ডিডেটৰ ৰিলেটেড ফিল্ডত কাম কৰা মিনিমাম 2 বছৰ এটা অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব পাৰিব। জব লোকেশ্যন গুৱাহাটী হয়। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে হোৱাটছআপ নম্বৰ দিয়া হৈছে 6001403314। এই নাম্বাৰটোত হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াই দিব আৰু পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 5 নম্বৰ জবটো ডাউনটাউন গুৰুকুল স্কুল মৰাণহাটৰ ফালৰ পৰা মুকলি হৈছে। ডাউনটাউন গুৰুকুল স্কুল মৰাণহাট ৰিক্ৰুইটমেণ্ট। নম্বৰ পষ্টটো হৈছে TGT, পোষ্ট মুকলি হৈছে 10টা আৰু ছাবজেক্ট ৱাইজ পোষ্ট ডিটেইলছ হৈছে মেথমেটিক্সৰ 5টা পোষ্ট, ছায়েন্সৰ বাবে 5টা পোষ্ট মুকলি হৈছে। ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন বেচেলৰ বা মাষ্টাৰ ডিগ্ৰী ইন ৰিলেভেণ্ট ফিল্ড, লগতে BA ডিগ্ৰী থাকিব লাগিব। ফ্ৰেছাৰ্ছ হওক বা এক্সপিৰিয়েঞ্চ হওক সকলোৱে এপ্লাই কৰিব পাৰিব। একমেণ্ডেশ্যন উইল বি প্ৰভাইডেড ফৰ আউট ষ্টেচন কেণ্ডিডেট। আউট ষ্টেচনৰ কেণ্ডিডেটসকলক একমেণ্ডেশ্যন প্ৰভাইড কৰা হ'ব। ইয়াৰ লগতে B নম্বৰ পষ্টটো হৈছে মিউজিক টিচাৰ ইণ্ডিয়ান এণ্ড ৱেষ্টাৰ্ণ ভকেল, পোষ্ট মুকলি হৈছে 3টা। ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন বেচেলৰ অফ মিউজিক বা মাষ্টাৰ অফ মিউজিক অৰ ইকুইভেলেণ্ট ডিগ্ৰী ইন ভকেল মিউজিক বিচৰা হৈছে। একমেণ্ডেশ্যন উইল বি প্ৰভাইডেড ফৰ আউট ষ্টেচন কেণ্ডিডেটছ। ইণ্টাৰেষ্টেড এণ্ড এলিজিবল কেণ্ডিডেটছ নিড টু চেণ্ড দেয়াৰ ডিটেইল ৰিজিউম উইথ এ ৰিচেণ্ট ফটোগ্ৰাফ। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল আইডিৰ জৰিয়তে এপ্লাই কৰিব পাৰিব আৰু মেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়াওঁতে আপোনালোকৰ ডিটেইল ৰিজিউমখন পঠিয়াব, লগতে ৰিচেণ্ট ফটোগ্ৰাফ এখন মেইল কৰি পঠিয়াব লাগিব। মেইল আইডিটো দিয়া হৈছে, তাতে আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে 12 মাৰ্চ অৰ্থাৎ অহাকালিৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 6 নম্বৰ জবটো অইল ভেলী স্কুল ডিগবৈৰ ফালৰ পৰা মুকলি হৈছে। অইল ভেলী স্কুল ডিগবৈ ৰিক্ৰুইটমেণ্ট। নম্বৰ পষ্টটো হৈছে PGT মেথমেটিক্স, পোষ্ট এটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন MSc ইন মেথমেটিক্স, লগতে BA ডিগ্ৰী বিচৰা হৈছে। B নম্বৰতে PGT, পোষ্ট এটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন MA ইন ইংলিছ, লগতে BA ডিগ্ৰী থাকিব লাগিব। C নম্বৰ পষ্টটো হৈছে PGT ছ'চিয়লজি, পোষ্ট এটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন MA ইন ছ'চিয়লজি, লগতে BA ডিগ্ৰী থাকিব লাগিব। D নম্বৰ TGT ইংলিছ, পোষ্ট এটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন MA বা BA ইন ইংলিছ, লগতে BA ডিগ্ৰী থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। ইয়াৰ লগতে E নম্বৰতে TGT ছায়েন্সৰ পোষ্ট এটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন MSc বা BSc, লগতে BA ডিগ্ৰী থাকিব লাগিব। F নম্বৰতে TGT মেথমেটিক্সৰ পোষ্ট এটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন MSc বা BSc মেথছ, লগতে BA ডিগ্ৰী থাকিব লাগিব। চেলাৰী নিগচিয়েবল হ'ব। উইল নট বি কনষ্ট্ৰেইণ্ট ফৰ ডিজাৰ্ভিং কেণ্ডিডেট। ৰেচিডেঞ্চিয়েল টিচাৰ্ছ আৰ প্ৰভাইডেড উইথ ফ্ৰী একমেণ্ডেশ্যন এণ্ড ফুডিং। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল আইডি দিয়া হৈছে। মেইলৰ জৰিয়তে 18 মাৰ্চৰ ভিতৰত আবেদন কৰিব লাগিব। আপোনালোকে বাই পোষ্ট বা ডাইৰেক্টলি গৈ জমা দিব পাৰিব বায়'ডাটাৰ লগতে ডকুমেণ্টবিলাক। মেইলত যদি আপোনালোকে বায়'ডাটাখন পঠিয়াই ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। এড্ৰেছটো দিয়া হৈছে, আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। অইল ভেলী স্কুল, বগাপানী কলনী, ডিগবৈ ডিষ্ট্ৰিক্ট, তিনিচুকীয়া, আছাম 786171। এই এড্ৰেছত আপোনালোকে যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। ভিডিঅ'টো চাই যদি ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব, লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।